আজি আমি এন ফ্ৰাংকৰ প্ৰশ্ন উত্তৰখিনি চাম। কুৱেশ্যন নম্বৰ 1 টু দিয়া আছে, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? উত্তৰ হ'ব ইহুদী সম্প্ৰদায়ৰ। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ক'ত লুকাইছিল? ইয়াতে উত্তৰ হ'ব পণ্যাগাৰত লুকাইছিল। বাকী বাক্যকেইটা লিখি ল'বা। এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি আছিল? জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? তেওঁ লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল বা বৰ্বৰ অত্যাচাৰ কৰিছিল বুলি লিখিলেও হ'ব। এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল? এন ফ্ৰাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তেওঁৰ কোনো বন্ধু নাছিল। তেওঁ এনেকুৱা এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পাৰে, কাৰণ তেওঁৰ কোনো বন্ধু নাছিল। তেওঁ এনেকুৱা এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব নোৱাৰে। সেইবাবে তেওঁ দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল। মানে এন ফ্ৰাংকৰ কোনো বন্ধু নাছিল, কাৰো আগত তেওঁৰ মনৰ কথা ক'ব নোৱাৰিছিলে। সেইকাৰণে তেওঁৰ মনৰ কথাখিনি ক'বৰ কাৰণে তেওঁক এজন বন্ধুৰ প্ৰয়োজন হৈছিল। কিন্তু এন ফ্ৰাংকৰ তেনেকুৱা বন্ধু নাছিল। সেইকাৰণে তেওঁ কি কৰিছিলে? ডায়েৰীখনকে বন্ধু হিচাপে লৈ তাত তেওঁৰ মনৰ কথাখিনি লিখিছিল। এবাৰ প্ৰথম 6 নম্বৰটো চোৱা। দিনলেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? 1946 চনৰে কোনোবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ সাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে। এতিয়া দ্বিতীয় 6 নম্বৰটো চোৱা। অটো ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? কি কাৰণে তেওঁলোকে পৰিয়ালসহ লুকাই আছিল সেই কথাটো লিখিব লাগে ইয়াতে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। তেওঁলোকেও হলেণ্ডত আছিল আৰু সেই সময়ত কি হৈছিল? তেওঁলোকৰ ওপৰত নাজী বাহিনীৰ এডলফ হিটলাৰে অত্যাচাৰ কৰিছিল আৰু তেওঁলোকৰ পৰা ৰক্ষা পাবলৈ কি কৰিছিল? পলাই ফুৰিব লগা হৈছিল। এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। তেখেতে নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰ কাল পণ্যাগাৰত আত্মগোপন কৰি আছিল। বৰকীয়া জটোত চোৱা। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল। কিয় কৰিছিল আৰু বুজাই লিখিব দিছে এইখিনি। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল
যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল তেওঁ এজন প্ৰকৃত বন্ধুৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল যাৰ লগত অন্তৰুজাৰি সকলো কথা আদান প্ৰদান কৰিব পাৰি তেওঁৰ মনৰ ভিতৰত অহা ভাৱবোৰ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি ভাবিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি আৰু যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপায় তেতিয়ালৈকে তেওঁ নিজৰ ভাৱনা চিন্তাবোৰ ডায়েৰীত লিখি যাবলৈ থিৰাং কৰিলে তাৰ পিছত বৰকিয়া জটোত চোৱা এইটোত দিয়া আছে এন ফ্ৰাংকে নিজে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল ইয়াতে হৈছে এন ফ্ৰাংকে কিয় অকলশৰীয়া অনুভৱ কৰিছিল যে এন ফ্ৰাংকৰ কোনো বন্ধু নাছিল হাঁহি ধেমালি কৰিবলৈ বা কথা পাতিবলৈ বন্ধু যথেষ্ট আছিল কিন্তু এজন কি বন্ধু নাছিল প্ৰকৃত বন্ধু নাছিল আমাৰ ক্লাছ শ্ৰেণীবিলাকত কি হয় বহুত তোমালোক ল'ৰা ছোৱালী একেলগে বহা কিন্তু তাৰ মাজতো এজন বেষ্ট ফ্ৰেণ্ড থাকে গতিকে এনৰ তেনেকুৱা বন্ধু নাছিল যে যাৰ আগত গোটেইখিনি মনৰ কথাবিলাক খুলি ক'ব পাৰে এতিয়া উত্তৰটো চোৱা এন ফ্ৰাংকে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল তেওঁ যেতিয়াই বন্ধুৰ লগত হাঁহি ধেমালি কৰে সেয়া মাত্ৰ গতানুগতিকহে আছিল মানে সাধাৰণ কথাবিলাক মনৰ কথাবিলাক খুলি কোৱা বন্ধু নাছিল কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল তেওঁৰ বন্ধু অভাৱ আছিল প্ৰকৃত বন্ধুৰ এতিয়া 2 নম্বৰটোত চাবা তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা তলত কিছুমান শব্দ অৰ্থ দিছে নিজৰ বহীত লিখিব দিছে গণ্য অৰ্থ হ'ব লেখত ল'বলগীয়া গতানুগতিক নতুনত্ববিহীন মানে একে ধৰণৰ এক ধৰণৰ অস্ত্ৰোপচাৰ অপাৰেশ্যন বৰ্বৰ নিজ অসভ্য পৰিত্যক্ত এৰা বা ত্যাগ কৰা প্ৰবাদ প্ৰবচন মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা অধিগৃহীত আইনৰ সহায়েৰে দখল কৰা থিৰাং নিশ্চিত উৎসৰ্গা দান কৰা আড়ম্বৰ জাক জমকতা নথকা প্ৰত্যাশিক আশা কৰা ভাৱমূৰ্তি কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা পুঞ্জীভূত থুপ খাই থকা সামকতা উপশম হোৱা সন্নিবিষ্ট অন্তৰ্ভুক্ত হোৱা ইয়াতে যিটো দিছে আড়ম্বৰ মানে জাক জমকতাৰে 3 নম্বৰ প্ৰশ্নত দিছে চোৱা কিটি কোন এন ফ্ৰাংকে কিটি বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা উত্তৰ চোৱা কিটি হৈছে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম এন ফ্ৰাংকে তেওঁৰ জীৱনৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল তেওঁৰ বহুতো লগৰীয়া আছিল যদিও হিয়া উজাৰি ভাৱ আদান প্ৰদান কৰিবলৈ এজন বন্ধু নাছিল সেয়েহে তেওঁ মনৰ কথাবোৰ ডায়েৰীখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল কিটি তেওঁ কি কৰিছিলে আগৰ পৰাই কৈছো যে তেওঁৰ এজন ভাল বন্ধু নাছিল যাৰ আগত মনৰ কথা ক'ব পাৰে তেওঁ সেই কাৰণে কি কৰিছিলে বন্ধু হিচাপত ডায়েৰীখনলৈকে লিখিছিল যে যেতিয়ালৈকে এজন প্ৰকৃত বন্ধু নাপাওঁ ডায়েৰীখনে তেওঁৰ বন্ধু আৰু নাম দি লৈছিল কিটি এনেদৰে তেওঁ ছুটি জীৱন কালত কিটি নামৰ কাল্পনিক বন্ধুগৰাকী কিটি আচলতে তেওঁৰ কেনেকুৱা বন্ধু আছিল কাল্পনিক বন্ধু মানে কল্পনা কৰা বন্ধু ভাবি লোৱা বন্ধু কিটি বুলি কাল্পনিক বন্ধুগৰাকীক সম্বোধন কৰি ডায়েৰীৰ পাততে হিয়া উজাৰি মনৰ কথাবিলাক প্ৰকাশ কৰি থৈ গৈছে এটা 4 নম্বৰটো চোৱা এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল উত্তৰটো চাবা এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল আৰম্ভণিতে তেওঁ এইখন ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল
1946 চনৰ কোনোবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ সামকতাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলৰ বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁ বিশেষ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিলে। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এন ফ্ৰাংকে 1946 চনৰ 1 আগষ্টলৈ ডায়েৰী লিখে আৰু 4 আগষ্টত তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকুৱাই থকা স্থানৰ পৰা নাজী বাহিনীৰ লোকে আটক কৰি নিয়ে। নাজী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অনাহাৰ, অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক, বায়েক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আছিল। যুদ্ধ সামকতাৰ পাছত তেখেতে জীয়েকৰ এই দিনলেখাখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে। এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? এইটো হৈছে 5 নম্বৰ প্ৰশ্ন। আইতাকৰ স্থিতি তেওঁৰ বাবে কি কৰিছিল? আইতাকৰ কাৰণে তেওঁ কি কৰিছিল এইখিনি লিখিব লাগে। এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল, খুব ভাল সম্পৰ্ক আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল। আইতাকৰ স্মৃতিৰ বাবে তেওঁ নিজৰ জন্মদিনত জ্বলোৱা মমবাতিৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিলে। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা। পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। ইয়াতে দিছে যে পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত কেনেকুৱা মনৰ ভাৱ আছিল সেই কথাখিনি লিখিব দিয়ে। উত্তৰটো চোৱা। 1929 চনৰ জুন মাহত জন্ম লাভ কৰা এই গ্ৰন্থৰ ৰচয়িতা এন ফ্ৰাংকে মাত্ৰ 13 বছৰ বয়সতে দিনলেখা লিখি পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰে। এন ফ্ৰাংকৰ চিন্তাৰ পৰিধি আছিল বিশাল। তেওঁ নিজৰ মনৰ ভাৱ চিন্তাবোৰ ডায়েৰীৰ পাতত হিয়া উজুৱাৰি লিপিবদ্ধ কৰিছিল। তেওঁৰ ডায়েৰীৰ পৰাই নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ বিষয়ে বিশ্ববাসীয়ে জানিবলৈ পাইছিল। এই কথাখিনি আমি 6 নম্বৰটোত লিখিম। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো। এতিয়া চোৱা 7 নম্বৰ প্ৰশ্নটোত কি লিখিব দিছে, আমাক উপসৰ্গ লগাব দিছে। উপসৰ্গ ক'ত লাগে? যিটো শব্দ আছে তাৰে সদায় আগত লাগে উপসৰ্গবিলাক। ইয়াতে অধি, অনু আৰু প্ৰতি উপসৰ্গ লগাব দিছে। যেনেকে গৃহীত শব্দটোৰ আগত যদি আমি অধি যোগ কৰি দিওঁ কি হ'ব? অধিগৃহীত। গৃহীতটো হৈছে মূল শব্দ, তাৰে আগত অধি লগাই দিলোঁ, গতিকে অধিগৃহীত। যেনেকে প্ৰাণিত, তাৰে আগত আমি অনু লগাই দিলোঁ, অনুপ্ৰাণিত। দিন, তাৰে আগত প্ৰতি লগাই দিলে প্ৰতিদিন, গতিকে অধিগৃহীত, অনুপ্ৰাণিত, প্ৰতিদিন।
এইকেইটা হৈছে উপসৰ্গ উপসৰ্গবিলাক কি লাগে যিটো মূল শব্দৰ আগত লাগে তাৰপিছত এতিয়া 8 নম্বৰটোত চোৱা বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে স্থায়ী অস্থায়ী প্ৰকাশ গোপন ভোগ ত্যাগ স্মৃতি পাহৰণি সমাপ্ত আৰম্ভণি আড়ম্বৰ অনুষ্টুপীয়া ভাগ্য দুৰ্ভাগ্য ধৈৰ্য অধৈৰ্য তাৰপিছত দিছে প্ৰতি শব্দ লিখিব 9 নম্বৰ প্ৰশ্নটোত প্ৰতি শব্দ মানে হৈছে যিবিলাক শব্দৰ একে অৰ্থ বুজায় তাক প্ৰতি শব্দ বুলি কোৱা হয় যেনে যন্ত্ৰণাৰ প্ৰতি শব্দ কি হ'ব যাতনা কৰুণ কাতৰ কিশোৰী বালিকা মৃত্যু মৰণ এতিয়া ইয়াতে এটা কথা কওঁ যিটো 7 নম্বৰ প্ৰশ্নত দিয়া আছে তোমালোকক উপসৰ্গ লগাব উপসৰ্গবিলাক সদায় ক'ত লাগে মূল শব্দটোৰ আগত লাগে আৰু প্ৰত্যয় ক'ত লাগে যিটো মূল শব্দ হ'ব আমি যেনেকৈ মূল শব্দটোৰ আগত বা পিছত যি শব্দ লগালে শব্দটোৰ অৰ্থ সলনি হৈ যায় শব্দটোৱে আমাক বেলেগ অৰ্থ বুজায় তেনেকুৱা শব্দবিলাক যিটো মূল শব্দ হয় যেনেকৈ গৃহীতটো হৈছে মূল শব্দ তাৰ আগত যদি আমি অধি লগাই দিওঁ সেইটো অধিটো কি হ'ল উপসৰ্গ প্ৰাণিতটো মূল শব্দ তাৰে আগত আমি অনু লগাই দিলে সেইটো হ'ল উপসৰ্গ দিনটো কি হ'ল মূল শব্দ তাৰে আগত আমি যদি প্ৰতি লগাই দিওঁ প্ৰতিদিন গতিকে উপসৰ্গ সদায় শব্দৰ আগত লাগে এতিয়া 10 নম্বৰটোত চোৱা 10 নম্বৰটোত দিয়া আছে সৰল বাক্য 10 নম্বৰটোত দিয়া আছে সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য লিখিবলৈ মই আহিলো আৰু তেওঁ গ'ল ইয়াতে কি হৈছে যিবিলাকত দুটা বাক্য এটা অব্যয় শব্দৰে যোগ হৈ থাকে তাক আমি কি বুলি কওঁ যৌগিক বাক্য বুলি কওঁ যেনেকৈ এই বাক্যটোত মই আহিলো তেওঁ ঘৰলৈ গ'ল দুটা বাক্য আছে আৰুটো হৈছে অব্যয় আৰুটোই কি কৰিছে মই আহিলো আৰু তেওঁ ঘৰলৈ গ'ল দুইটাক লগাই দিছে গতিকে তেনেকুৱা বাক্যবিলাকক আমি কি বুলি কওঁ যৌগিক বাক্য বুলি কওঁ যি দুটা বাক্য এটা অব্যয়ৰে যোগ হয় তাক যৌগিক বাক্য বুলি কোৱা হয় তাৰপিছততো চোৱা ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে এইটো কি জটিল বাক্য ইয়াতে এটা হৈছে ভাল ল'ৰা আৰু এটা হৈছে তেওঁ পুৰস্কাৰ পালে ইয়াতে এটা মুখ্য অংশ আছে আৰু এটা কি আছে গৌণ এটা বেছি গুৰুত্বপূৰ্ণ অংশ আছে বাক্যটোত আৰু এটা কম গুৰুত্ব থকা শব্দ আছে বাক্য আছে তেনেকুৱা শব্দ যিবিলাক বাক্যত এটা অংশ বেছি গুৰুত্বপূৰ্ণ আৰু এটা অংশ কম গুৰুত্বপূৰ্ণ থাকে তেনেকুৱা বাক্যবিলাকক কি বাক্য বুলি কয় জটিল বাক্য বুলি কয় আৰু সৰল বাক্য হৈছে বৰষুণ পৰিছে মই আহিছোঁ মই খাইছোঁ মই বজাৰলৈ গৈছোঁ এনেকুৱা যিবিলাক সহজ বাক্য তেনেকুৱা বাক্যবিলাকক কি বাক্য বুলি কয় সৰল বাক্য বুলি কয় গতিকে এইখিনি একদম সহজ কথা যৌগিক বাক্য হ'লে তোমাৰ দুটা বাক্য অব্যয়ৰে যোগ হ'ব লাগিব আৰু জটিল বাক্য হ'লে বাক্যবিলাকত কি থাকিব লাগিব এটা মুখ্য অংশ আৰু এটা গৌণ অংশ থাকিব লাগিব আৰু সৰল বাক্যবিলাক যিবিলাকত এটা কৰ্তা আৰু কৰ্তাই কাম কৰে তেনেকুৱা বাক্যবিলাকক সৰল বাক্য বুলি কয় সহজ যিবিলাক বাক্য এইটো মানে মই একদম সহজকৈ কৈছোঁ তোমালোকক ভালকৈ পঢ়ালে সূত্ৰ লিখি বুজালে তেতিয়া বেলেগ হ'ব মই আহিলোঁ তেওঁ ঘৰলৈ গ'ল এইটো যৌগিক বাক্য ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে জটিল বাক্য বৰষুণ পৰিছে সৰল বাক্য মই সদায় ভাত খাই স্কুললৈ যাওঁ এইটো হৈছে সৰল বাক্য একমাত্ৰ দেউতাকে নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল সৰল বাক্য এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল এইটো হৈছে সৰল বাক্য ইয়াতে কৰ্তা এজনেই আছে এইবাৰ পিছে তেওঁ মৰমৰ কীৰ্তি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত এন ফ্ৰাংক বুলি সমাপ্ত কৰিছিল ইয়াতে আৰু দি যোগ কৰিছে দুটা বাক্য সেইকাৰণে এইটো যৌগিক বাক্য আৰু জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল এইটো হৈছে জটিল বাক্য তাৰপিছত 11 নম্বৰটোত চোৱা তলৰ বাক্যবিলাক তুলনা কৰিব দিছে সোণ উজ্জ্বল সোণ ৰূপতকৈ উজ্জ্বল অন্য এটা বস্তুৰ লগত আমি তুলনা কৰিব লাগিব আন সকলো ধাতুতকৈ সোণ উজ্জ্বল এনেকৈও লিখিব পাৰোঁ মীনা মেধাৱী ইয়াতে কম্পেয়াৰ কৰিব লাগিব বেলেগৰ লগত ৰীণাতকৈ মীনা মেধাৱী
শ্ৰেণী কোঠাত আটাইতকৈ মেধাৱী ছাত্ৰী মীনা অৰুণ ওখ এই এটা শব্দ আমি বেলেগৰ লগত কি কৰিব লাগিব তুলনা কৰিব লাগিব গতিকে আমি বেলেগ এজন মানুহৰ নাম ল'ব লাগিব অৰুণ বলেনতকৈ ওখ নৱম শ্ৰেণীৰ আটাইকেইটা ল'ৰাৰ ভিতৰতে অৰুণ ওখ জোনবাই ঘূৰণীয়া জোনবাই পৃথিৱীতকৈ সৰু সেনেকেও লিখিব পাৰা বা সূৰ্য পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই ঘূৰণীয়া এই কিতাপখন ভাল সেইটো যদি লিখিব লাগে সেইখন কিতাপতকৈ এইখন কিতাপ ভাল আমি বেলেগ এখন কিতাপৰ লগত তুলনা কৰিলো যে সেইখন কিতাপ এইখনৰ তুলনাত ভাল নহয় লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল ইয়াতে আমি লাইব্ৰেৰীৰ বহুত কেইখন কিতাপৰ লগত তুলনা কৰিলো যে ইমান কেইখন কিতাপৰ মাজত এইখন কিতাপেই ভাল এতিয়া 12 নম্বৰটোত চোৱা বাক্য ৰচনা কৰিব দিছে অনতি পলমে আমি যদি বাক্য ৰচনা কৰো কি লিখিম অনতি পলমে ঘটনাটোৰ তদন্ত হোৱা উচিত তাৰপিছত হাঁহি ধেমালি কণ ল'ৰা ছোৱালীবোৰৰ হাঁহি ধেমালিৰে গোটেই ঠাইখিনি মুখৰিত হৈ উঠিছে ৰূপান্তৰিত তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয় আত্মগোপন ৰুবুলে হৰিহতৰ ঘৰত আত্মগোপন কৰি আছে আত্মগোপন মানে নিজকে লুকাই ৰখা চিঠি পত্ৰ আজিকালি চিঠি পত্ৰৰ আদান প্ৰদান নাইকিয়াই হৈ গ'ল মানে একেবাৰে নোহোৱা হ'ল দুখ যন্ত্ৰণা ডেকা ল'ৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হ'ল পৰিত্যক্ত তেওঁলোকৰ খুৰাকৰ ঘৰখনত বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে বিশ্ববিখ্যাত পাবলো পিকাচো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী মানে গোটেই বিশ্বই যাক চিনি পায় আদান প্ৰদান মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি মৰম চেনেহ থাকিলেহে কি হয় সম্বন্ধবিলাক আমাৰ ধৰি ৰাখিব পাৰো তাৰপিছত দিছে চিন্তা ভাৱনা বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল এতিয়া 15 নম্বৰটো চোৱা এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত মন আটক শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা খণ্ড বাক্য দিছে যেনেকৈ মন পা মানে মন বুজি পোৱা বাক্যটো লিখি ল'বা শতকাই মানুহৰ মন পোৱাটো কঠিন মন বুজাটো কঠিন হয় মন বান মন দমা মানে কিবা এটা লাগিলে আমি যদি মনটো নালাগে দে এনেকৈ ভাবিব পাৰোঁ সেইটো হৈছে মন বান্ধা বুলি কয় আমি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব তাৰপিছত দিছে মন পুতি লাগ মনোযোগ দিয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মন পুতি লাগিব লাগে মন মাৰ মানে দুখ পোৱা নিৰানন্দ হোৱা দুখিত হোৱা লোকৰ কথা শুনি মন মাৰি একো লাভ নাই মন কৰ ইচ্ছা কৰা মন কৰিলেহে কামত কৃতকাৰ্য লাভ কৰিব পাৰি ইচ্ছা কৰাটো হৈছে অৰ্থ হা আটক কৰ আবদ্ধ কৰা ধৰি ৰোৱা চোৰটোক ৰাইজে মিলি আটক কৰি থৈছিল আটক ধুনীয়া অসাধাৰণ ৰূপে ধুনীয়া মানে বহুত ধুনীয়া নিৰ্মলাই ঘৰটো আটক ধুনীয়াকৈ সজাইছে নিৰ্মলাই কি কৰিছে নিজৰ ঘৰটো খুব ধুনীয়াকৈ সজাইছে সেইকাৰণে হৈছে আটক ধুনীয়া বহুত ভাল লগাকে ধুনীয়া হোৱাকে সজাইছে আজি ইয়াতে এন ফ্ৰাংকৰ ডায়েৰীৰ প্ৰশ্ন উত্তৰখিনি শেষ হ'ল তোমালোকে এইখিনি লিখি ল'বা প্ৰশ্ন উত্তৰখিনি ঠিক আছে আৰু নেক্সট আৰু ভিডিঅ'বিলাক পাই থাকিবলৈ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ